নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইটো আপোনাৰ দিল্লী পুলিচৰ ফালৰ পৰা আহিছে। এই ৰিক্ৰুইটমেণ্টটো আপোনালোকৰ অনলাইন অতি সোনকালে আৰম্ভ হ'ব। এইটো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব। ইয়াত চাওক, ইয়াত কেইবাটা পোষ্ট আহিছে। আপোনাৰ হেড কনষ্টেবল মেল ফিমেল দুইটা আছে। তাৰপিছত আপোনালোকৰ হেড কনষ্টেবল AW/TPO বুলি এটা আছে ৰেংক, সেইটো পোষ্ট ওলাব। তাৰপিছত আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ, যিসকলৰ ড্ৰাইভাৰ লাইচেঞ্চ আছে বা আপোনালোকৰ যদি লাইচেঞ্চ নাই এতিয়া লাইচেঞ্চখন উলিয়াই লওক আপোনালোকে, তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ CT মেল এণ্ড ফিমেল এই ইয়াত দুইটাই এপ্লাই কৰিব পাৰিব। তাৰপিছত SI আছে আপোনালোকৰ SI, তাত আপোনালোকে দিব পাৰিব SI মেল ফিমেল। তাৰপিছত ইয়াত টোটেল যে আমি চাওঁ পোষ্টখিনি আপোনালোকক কিমান হ'ব চাওক। ইয়াত ভেকেঞ্চিবিলাক দিয়া আছে। ইয়াত আপোনালোকৰ 2025 চনৰ ডিচেম্বৰ মাহলৈ আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলিব। গতিকে এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যনটো কৰিব লাগিব। প্ৰথম যিহেতু ৰিটেন এক্সাম হ'ব, তাৰপিছতহে আপোনালোকৰ ফিজিকেল হ'ব। অ'কে, ইয়াত এতিয়া আপোনালোকৰ হেড কনষ্টেবল মেল এণ্ড ফিমেল 404টা আছে। এইটো দিল্লী পুলিচৰ ফালৰ পৰা আহিব। ইয়াত যিকোনো ল'ৰা ছোৱালী ভাৰতৰ যিমানখন ৰাজ্য আছে গোটেই ৰাজ্যৰ ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। অ'কে, ইয়াত 404টা আছে। তাৰপিছত আপোনালোকৰ ইয়াত কিমান আছে চাওক, টোটেল আপোনাৰ 493টা 404 প্লাছ 89 প্লাছ কৰিলে আপোনালোকৰ 493টা টোটেল ওলাব আপোনালোকৰ হেড কনষ্টেবল মেল এণ্ড ফিমেল। তাৰপিছত হেড কনষ্টেবল AW এণ্ড TPO এই দুটা ৰেংকত আছে আপোনাৰ টোটেল 534টা। অ'কে, 534 আছে। তাৰপিছত কনষ্টেবল যিটো ড্ৰাইভাৰ বুলি কৈছিলোঁ সেই ড্ৰাইভাৰত আছে আপোনালোকৰ টোটেল 722টা 722। আৰু আপোনাৰ CT আপোনাৰ কনষ্টেবল মেল এণ্ড ফিমেল ইয়াত আছে 5819 প্লাছ 1592 7411 ইয়াতে বেছি পোষ্ট ওলাব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা কৰিব লাগিব। অ'কে, তাৰপিছত SI আছে মেল ফিমেল, ইয়াত অলপ পোষ্ট কম হ'ব, 181টা পোষ্ট হ'ব টোটেল। অ'কে, টোটেল যদি আমি চাওঁ ইয়াত 9341 মানে আপোনাৰ প্ৰায় 10,000 পোষ্ট। অ'কে, 10,000 ওচৰা-ওচৰি পোষ্ট আপোনালোকৰ মানে 25ৰ লাষ্টলৈ অৰ্থাৎ ডিচেম্বৰ মাহত আপোনালোকৰ মানে অনলাইন প্ৰক্ৰিয়াটো হৈ যাব। অ'কে, চাওক কিমান পোষ্ট আহিব। এইখিনি অকল দিল্লী পুলিচৰ ফালৰ পৰা আহিব। অ'কে, 10,000 পোষ্ট আপোনালোকৰ আহিব। কিন্তু আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব ফিজিকেল আৰু ৰিটেন। অ'কে, ৰিটেন যেনেকৈ আপোনালোকে মানে প্ৰিপাৰেশ্যন কৰিব ঠিক তেনেকৈ আপোনালোকে ফিজিকেলটো আপোনালোকে লৈ যাব লাগিব। মানে দুইটা বস্তু সমানে যদি ৰাখে তেতিয়াহ'লে আপোনালোকে আৰামত এইটো কোৱালিফাই কৰিব পাৰিব। অ'কে, তাৰপিছত আৰু 6 নম্বৰ যিটো পইণ্ট আছে এইটো MTS, এইটোতো আহিব। এইটোত আপোনাৰ 1020 পোষ্ট মানে টোটেল আপোনাৰ মই ক'লোৱেই 10,000 এবভ। অ'কে, 10,000 এবভ মানে 10,000 আপোনাৰ 341টা পোষ্ট 41 প্লাছ 20 আপোনাৰ 61টা। অ'কে, 10,061টা পোষ্ট আপোনালোকৰ টোটেল ওলাব। বহুত পোষ্ট ওলাব। গতিকে আপোনালোকে যিসকলে ডিফেন্স ভাল পায় বা পুলিচ ভাল পায় তেওঁলোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি যাওক। আৰু যিসকলে SSC দিম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি যাওক। ছোৱালীয়ে হওক বা ল'ৰাই হওক এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি যাওক। কাৰণ অক্টোবৰৰ পৰা আপোনালোকৰ মানে SSC আপোনালোকৰ অনলাইন আবেদন চলিবই। অ'কে, অনলাইন এপ্লাই চলি যাব আৰু আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিটেন এক্সাম পাতি দিব। আকৌ ঠিক এনেকুৱা টাইমতে আকৌ 2026ৰ মানে আপোনালোকৰ কাট অফটো মাৰি দিব। আৰু এইবাৰ যিহেতু কাট অফ কম গৈছে, অহাবাৰলৈ SSC GD বহুত কাট অফ যাব। গতিকে এতিয়াই আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান ফ্ৰেণ্ডছ আছে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।